টেঙাখাটৰ হাতীবন্ধা ঘুমতাল অঞ্চলত আছোঁ আৰু মথাউৰি ছিগাৰ পিছতেই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষভাৱে কেইবাখন গাঁও ইতিমধ্যে প্লাবিত হৈছে আৰু পৰিৱেশ দেখুওৱা মই নিশাৰ পৰিৱেশ আৰু প্ৰতিদিন টাইম আমি ইয়ালৈ আহিছোঁ আৰু যিসকল বানাক্ৰান্ত ৰাইজে কিদৰে আছে, ৰাইজে খোৱা বোৱাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সকলো তথ্য ল'বৰ বাবে আমি ইয়ালৈ আহিছোঁ আৰু প্ৰতিদিন টাইম আমি বানাক্ৰান্তৰ কাষত সদায় আছোঁ আৰু এগৰাকী মহিলা ওচৰলৈ আহিছোঁ। বৰ্তমান আপুনি ৰান্ধি আছে বাইদেউ, কি ৰান্ধি আছে জানিব বিচাৰিম আৰু পৰিৱেশটো কেনেকুৱা ধৰণৰ হৈছে আপোনাৰ? আমাৰ পৰিৱেশটো বেয়া হৈছে। আমি পানীৰ তলত আমাৰ সম্পূৰ্ণ বস্তু স্কুটি আছে, খেতি 12-13 বিঘামান কৰোঁ, গোটেই খেতিখিনি পানীৰ তলত একদম ভৰপূৰ খেতি আৰু ছিঙিব পৰা অৱস্থাত একো আমি ওলাই আনিব পৰা নাই। মানুহজনে মুঠতে আহিছোঁ, এতিয়া আমি থাকিবলৈও জেগা নাই, মথাউৰিৰ ওপৰতে ৰন্ধা বঢ়া কৰি খাইছোঁ, নিজৰখিনিয়ে খাইছোঁ বাৰু, আমি একো ক'ৰ পৰা পোৱা নাই, দিয়া নাই। সাহায্য পাইছেনে? নাই পোৱা, আমি সাহায্য নাই পোৱা। পৰিৱেশ যদি সম্ভৱ হয় কিছু দেখুৱাব অনুৰোধ জনাম। এয়া হৈছে মথাউৰি, মথাউৰিৰ কাষতে এয়া বুঢ়ীদিহিং নৈ, বাঢ়নি পানী আৰু ইতিমধ্যে স্থানীয় ৰাইজে নাও সাজু কৰি ৰাখিছে, কাৰণ যিকোনো মুহূৰ্ততে অৱৰ্ণীয় পৰিস্থিতি উদ্ভৱ হ'ব পাৰে, যাৰ কাৰণে যিকোনো পৰিস্থিতি যাতে মোকাবিলা কৰিব পাৰি তাৰ বাবে স্থানীয় ৰাইজে নিজৰভবীয়াকৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াতে তেওঁলোকে নিশা নৈক্য যাপন কৰিব। স্থানীয় ইন্দ্ৰদা আছে, কি ক'ব মুহূৰ্তত? আচলতে আজি আকস্মিকভাৱে প্ৰায় ডেৰটা বজাত আমাৰ ইয়াতে মথাউৰিটো ছিগি গ'ল। মথাউৰিটো ছিগাৰ কাৰণে আচলতে ব্ৰহ্মপুত্ৰ নহয়, আচলতে বুঢ়ীদিহিঙৰ এটা বৃহৎভাৱে পানী বৃদ্ধি পাইছে। গতিকে এই বৃদ্ধি হোৱা পানী আচলতে ইয়াতে মথাউৰিটো ছিগি যোৱাৰ ফলত ইয়াতে বহুকেইখন গাঁও প্লাবিত হৈছে। গতিকে ইয়াতে প্লাবিত হোৱাৰ ক্ষেত্ৰত আচলতে মানুহবিলাকৰ উপায় নাই, বহুতৰ ঘৰবিলাক বুৰি গৈছে। এতিয়া বহু মানুহ এতিয়া মথাউৰিত থাকিবলগীয়া হৈছে আৰু বহু মানুহ এতিয়া আমাৰ চৰকাৰে ইতিমধ্যে কেম্প বনাইছে, তাৰ কেম্পত টেঙাখাট কলেজ আৰু ইত্যাদি বিভিন্ন জেগাত কেম্প বনাইছে, তালৈকে স্থানান্তৰিত কৰিছে আৰু SDRF NDRF তেখেতলোকে ইতিমধ্যে উদ্ধাৰ কাৰ্যৰ কাৰণে কাম কৰি আছে। আৰু ইতিমধ্যে অলপ আগতে আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া তেখেতে এই পৰিদৰ্শন কৰি গ'ল এই অঞ্চলত, আৰু আমাৰ বিধায়ক ডাঙৰীয়া আহিছে। গতিকে যিমান সোনকালে পৰা যায় আমাৰ চৰকাৰৰ ফালৰ পৰা যাতে তেনেধৰণৰ সকলোকে সাহায্য প্ৰদান কৰি পৰিস্থিতি যাতে চম্ভালিব পৰা যায় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি লাগি আছোঁ, আমি সকলোৱে লাগি আছোঁ। ক'বই লাগিব পানীত যথেষ্ট কাৰেণ্ট আছে। আমি যিহেতু যেতিয়া আমি তাত নামিছিলোঁ যথেষ্ট কাৰেণ্ট আছে কিন্তু এতিয়াও, আৰু বিভিন্ন স্থানলৈ পানী প্লাবিত হৈছে। কালিৰে পৰা আপুনি কষ্ট কৰি আছে, কি ক'ব মুহূৰ্তত? কালি আমাৰ যিবিলাক মথাউৰি সিপাৰে যিসকল লোক আছিলে তেখেতলোকে মানে কি হয় চাচনি মানে আকৌ নাহৰকটীয়াও পৰে আৰু এইফালেখিনি মানে কি হয় আপোনাৰ দুলীয়াজানো পৰে। তো সেইটো কাৰণে মানে কি হয় আমাৰ চক্ৰ বিষয়াৰ অলপমান মানে ইয়াত পাজল হৈছিলে। তেতিয়া আমিও ক'লোঁ যে তেখেতলোকে মানে কি হয় আমি দৰকাৰ হ'লে আমি উপায়ুক্ত মহোদয়কো আমি জনাম, কিন্তু কথাটো হৈছে যে ইতিমধ্যে মানুহখিনি পানীত বুৰ যাব। তেতিয়া কালি কি হৈছে আপোনাৰ গধূলি সময়ত আমাক ফায়াৰ ব্ৰিগেডৰ ফালৰ পৰাই আপোনাৰ তেখেতলোকে আহি কেনে আমাৰ নাৱৰ ব্যৱস্থা কৰিছিলে। আমি গোটেই ৰাতি প্ৰায় তেখেতলোকে বহুত কষ্ট কৰিলে, কিন্তু তেখেতলোকক মই ধন্যবাদ জনাইছোঁ। আমাৰ যিসকল তেখেতলোকক গৈ দিবৰ কাৰণে আমাৰ যিসকল সাঁতোৰবিদ আছিলে আমাৰ গাঁৱৰ ঘুমতাল গাঁৱৰ, তেখেতলোকেও মানে কি হয় ৰাতি তেখেতলোকৰ লগত ৰাতিয়ে তেখেতলোকৰ লগত ৰাস্তাবিলাক দেখাই দিছিলে। আৰু মানে কি হৈছে যে এতিয়া ৰাতিৰ ভিতৰতে আমি মানুহবিলাক এইপাৰলৈ অনা হৈছিলে, কিন্তু ইতিমধ্যে আজি আকৌ মথাউৰিটো ছিঙাৰ কাৰণে আমাৰ ঘুমতালৰ গাঁৱৰ ভিতৰখিনিও আজি পানী বৈ গ'লগৈ, আৰু সেইকাৰণে আমাৰ মানে বিপদৰ ওপৰত বিপদ হৈছে আমাৰ ৰাইজৰ।